হেল্ল' এভৰিৱান, মই আজি বনাব গৈ আছোঁ আমৰ মিঠা আচাৰ। এই এইখিনি কেঁচা আম লৈছোঁ, বেছি বনোৱা নাই, অলপমানকৈ বনাইছোঁ। এইখিনি মই ধুনীয়াকৈ কাটি ল'ম, তাৰপিছত আপোনালোকক দেখাম কেনেকৈ বনাইছোঁ। এয়া চাওক, আমখিনি ধুনীয়াকৈ কাটি ল'লোঁ। এইখিনি আম লৈছে, সৰু সৰুকৈ পাতল পাতলকৈ কাটিছোঁ। তাৰপিছত ইয়াতে মই গুড় দিছোঁ, এই বাতিতে এবাতি। চেনি দিছোঁ 2 চামুচ, এই চামুচেৰে 2 চামুচ। তাৰপিছত এইটো কাশ্মীৰী দিছোঁ, ইয়াত এই চামুচেৰে ডাঙৰ চামুচে 1 চামুচ, নিমখ আধা চামুচ, হালধি দিছোঁ 1 চামুচ। আৰু এইটো সেই আগতে সৰিয়হ, জিৰা, ধনিয়া, চব মিক্স কৰা এইখিনি আগৰ এয়া আছিলে, মছলা আছিলে। এইখিনি ইয়াতে দি দিম। অকণমান মিঠাতেল লৈছোঁ, এইখিনি মিঠাতেল দি দিম ইয়াতে। এয়া এতিয়া তেলটো ঢালি দিছোঁ। কেৰাহীটো গৰম হৈছে, একেবাৰে অকণমান তেল দিছোঁ, বেছিকৈ দিয়া নাই, অলপ দিলে হৈ যায়। ইয়াতে তেল বেছি নালাগে। ইয়াতে 5 ফুৰণ অকণমান আৰু শুকান জলকীয়া অকণমান দি এইখিনি এয়া হৈ গৈছে। ইয়াতে মই এইখিনি আমখিনি ধুনীয়াকৈ ঢালি দিছোঁ। আমখিনি অলপ ভাজি ল'ব লাগিব। এইখিনি 80% মান ভাজি ল'ব লাগিব। তাৰপিছত সেইখিনি দি ভাজি আছোঁ। হালধিখিনি দি দিলোঁ। তাৰপিছত নিমখ অকণমান ইয়াত কৰি দি দিছোঁ। নিমখ আৰু হালধিখিনি দি দিলোঁ। এইখিনি মিক্স কৰি দিম। এতিয়া ইয়াতে গুড়খিনি দিব পৰাই হৈছে। 80% সিজিয়ে গ'ল। এতিয়া ইয়াতে মই গুড়খিনি দি দিছোঁ। চেনিখিনি দি দিলোঁ। এইখিনি এতিয়া মই ইয়াতে মছলাখিনি দি দিছোঁ। এইখিনি মছলাখিনি আৰু ইয়াত কাশ্মীৰীটো দিলে কালাৰটো ধুনীয়া হয়। ইয়াতে ধুনীয়াকৈ মিক্স কৰি দিম। অকণমান দেৰি ইয়াতে ভাজিব লাগিব। আৰু তাৰপিছতহে এতিয়া এইখিনি ধুনীয়াকৈ হৈ গ'ল। কিমান ধুনীয়া হৈছে চাওকচোন। এতিয়া মই গেছটো অফ কৰি দিছোঁ। গেছটো অফ কৰি অকণমান ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই 2 চামুচ ভিনেগাৰ দি দিম। ইয়াতে ভিনেগাৰ 2 চামুচ দিছোঁ। গেছটো অফ কৰি লৈছোঁ। গেছটো অফ কৰাৰ পিছত 2 চামুচ ভিনেগাৰ দি দিছোঁ। এতিয়া অকণমান ঠাণ্ডা হ'লে মই ইয়াতে বৈয়ামত ভৰাম, আপোনালোকক দেখাই আছোঁ। এয়া আমাৰ আমৰ মিঠা জ্বলা আচাৰটো হৈ গ'ল। এইখিনি চাওকচোন কিমান ধুনীয়া হৈছে। এইটো বৈয়ামত এইখিনি ভৰালোঁ। এইখিনি খাবলৈও বহুত টেষ্টি হৈছে। এই আচাৰটো আপোনালোকে লুচিৰ লগত, শুকান ৰুটিৰ লগত, তাৰপিছত পৰঠাৰ লগত, ভাতৰ লগতো খাই খুব ভাল লাগে, খাই ভাল পাব। আপোনালোকে এবাৰ বনাই চাবচোন, বনাই খাব। কিমান ধুনীয়া হৈছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এইখিনি ভিনেগাৰ দিয়াৰ কাৰণে বহুদিন এইখিনি সংগ্ৰহ কৰি ৰাখিব পৰা যাব। আপোনালোকে এবাৰ বনাই চাব। মোৰ এই চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, মৰম দিব বুলি আশা কৰিলোঁ। এতিয়া মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। থেংক ইউ।